গাইজ গুড মৰ্ণিং। ৰাতিপুৱা ওলাইছোঁ। গাড়ীখন পূৰা ধুলোঁ, বৰ্তমান পূৰা চাফ হৈ আছে। এতিয়া ভাবিছোঁ অনলাইন আহোঁ, আহি পেলাই এতিয়া মাৰ্কেটত যাম। চাহ তাহ খাই এতিয়া পূৰা ৰেডি হৈ গৈছোঁ। তাতে আজি ছানডে হয়, ছানডেৰ কাৰণে অলপ দেৰি হ'ল। তাতে ৰাতি বৰষুণটো বহুত দিছে না, আজি বৰষুণৰ কাৰণেতো দেৰি হ'ল। টোপনিৰ পৰা উঠিছোঁহে জাষ্ট উঠি পেলাই গা পা ধুই তোমাৰ ধূপ জ্বলালোঁ। এতিয়া পূৰা ফুল হৈ আছে চাৰ্জটো আপোনাৰ। চাৰ্জটো ফুল আৰু এইফালে মিটাৰটো মই কৰি দিওঁ 0। মিটাৰটো কৰিলোঁ 0, এইটো বৰ্তমান 0 হৈছে। আৰু সন্ধিয়ালৈকে মই গাড়ী চলাম আজি 6:30 বজালৈকে। এতিয়ালৈকে কিমান আৰ্নিং হয় মই আপোনালোকক দেখাই দিম। এতিয়া ভিডিঅ'টো অন কৰিলোঁ। এতিয়া ভিডিঅ'টো অনলাইন হৈ আছোঁ। কোনো ধৰণৰ এতিয়া ভাড়া অহা নাই। যেতিয়ালৈকে ভাড়া নাহে তেতিয়ালৈকে অলপ ৱেইট কৰিম ইয়াতে, কাৰণ এনেই মাৰ্কেটত গৈ লাভ নাই। মাৰ্কেটত ছানডে না, ৰুমৰ পৰা যদি ভাড়াটো লৈ যাওঁ ভাল লাগে। চাওঁ কিমান টাইম হয়, ৱেইট কৰিম। চলাই পূৰা ৰেডি হৈ আছোঁ। অনলাইন এতিয়া আহিম। এতিয়া আধা ঘণ্টা হৈ গ'ল বহি থকা। এতিয়া এটা বুকিং লাগিছে, এইটো আপোনাৰ হাইৱেতে আছে। হাইৱেৰ পৰা যাব তোমাৰ দিছপুৰ, গৈ পেলাই পিক আপ কৰোঁ। তাৰপিছত কিমান পালোঁ মই দেখাম আপোনালোকক, চাই থাকক। কাষ্টমাৰজন আহি ড্ৰপ কৰালোঁ, গণেশ মন্দিৰৰ ওচৰত নামিছে। আপোনাৰ হাইৱেৰ পৰা আহিছিল, 75 টকা হৈছে। তাৰপিছত এতিয়া মই গণেশ মন্দিৰতে আছোঁ। এইটো মানে মাৰ্কেটটো পূৰা খালীয়ে আছে, মই দেখাই দিছোঁ। মন্দিৰ এতিয়া পূৰা মাৰ্কেট খালী আছে। আজি পূৰা মাৰ্কেট খালী হৈ আছে, মানে ছানডে না, দোকানবিলাক বহুত খোলা নাই। কিন্তু আকৌ কিমান টাইম লাগে তেতিয়ালৈকে ৱেইট কৰিব লাগিব। আৰু আজি ছানডে, লগত ভাড়াটো নাহে। আজি অলপ টাইম ৱেইট কৰোঁ, ছাইডত বহিব লাগিব জেগাডোখৰ। মই আছিলোঁ গণেশগুৰি, তাত বহুত টাইম বহিলোঁ। বহাৰ পিছত এটা ভাড়া আহিছিল, দুজনী আইতা আহিছিল। তেওঁলোকে দক্ষিণ গাঁও যাম বুলি ক'লে। বোলো ঠিক আছে ব'লক। তাৰপিছত সুধিলে কিমান লাগিব, বোলো 200 টকা এটা দিব। কৈছে হ'ব ব'লা। এতিয়া আহি তেওঁলোকক মই দক্ষিণ গাঁৱত নমালোঁ। নমাওঁতে 200 টকা দিলে। তাৰপিছত মোক নাম্বাৰটো লৈছে, কৈছে যদি যোৱাটো হয় আকৌ মই ফোন কৰিম। এতিয়া বৰ্তমান মই দক্ষিণ গাঁৱতে আছোঁ। ইয়াত তো গাঁৱলীয়া জেগা নিচিনা, অলপ ভিতৰত আছোঁ। তাৰপিছত ফোন কৰিম বুলি কৈছে। ঠিক আছে। তাৰপিছত এতিয়া অনলাইনে আছোঁ। এতিয়াতো ভাড়াটো ইয়াত অলপ কম পোৱা যায় না, ৱেইট কৰি চাওঁ আৰু কি হয়। দক্ষিণ গাঁৱৰ পৰা খালী আহিলোঁ, আহি পেলাই ভেটাপাৰা পালোঁহি। এতিয়া এটা বুকিং লাগিছে ভেটাপাৰাৰ পৰা দিছপুৰ যাব, তাকে মই পিক আপ লোকেশ্যনতে আছোঁ। কিমান দেখা পোৱা নাই, ড্ৰপ কৰি পেলাই আপোনালোকক দেখাই আছোঁ কিমান টকা পালোঁ এইটো ভাড়াত। এতিয়া মই পিক আপ লোকেশ্যনতে আছোঁ, দেখাই কাষ্টমাৰটোক ড্ৰপ কৰালোঁ। বৰ্তমান 70 পালোঁ। তেওঁ আহিছিল MLA হোষ্টেলত, তাতে আহি নমালোহি। মই দেখাইছোঁ বাইদেউজনী, এইটো MLA হোষ্টেলত আহিছিল। তো MLA হোষ্টেলটো আপোনাৰ এই গণেশগুৰিতে হয়। এইটো গণেশগুৰি টাৰ্ণিং পইণ্ট। ডাঙৰ ভাড়া এটা লৈ আহিছোঁ। গণেশগুৰিৰ পৰা আহিছোঁ ছুপাৰ মাৰ্কেট, বেষ্ট মানে ডাঙৰ ভাড়া হয়। ইমান টকা পাইছোঁ এটা ভাড়াত, 1 কিলোমিটাৰ 50 টকা। আজি দেওবাৰ না, কি কৰিব, 50 টকীয়া হ'লেও আনিবই লাগিব, কাৰণ ভাড়া নাই জানেই। এনেকুৱা বেয়া হৈ আছে। আধা ঘণ্টামান বহিলোঁ, এতিয়ালৈকে কোনো ধৰণৰ ভাড়া নাই। মানে মাৰ্কেটৰ গাড়ী বহুত আছে, সেইটো কাৰণে ভাড়াটো কম। ভাবিছোঁ কিবা এটা খাই লওঁ, পুৰি চব্জিকে খাই লওঁ। ওচৰতে এখন দোকান আছে, খাই লওঁ। তাৰপিছত কি হয়, 11টা বজাৰ পৰা বহি আছোঁ। এতিয়া 2টা বাজিব হ'ল। কোনো ধৰণৰ বুকিং নাই, ভাড়া নাই। ছানডেৰ কাৰণে মাথা গৰম হৈ গৈছে। 3 ঘণ্টা 2 ঘণ্টামান বহি থাকিলে অটো এখন, এতিয়ালৈকে এটা অটোত ৰেপিডত মানে বুকিং বজাই নাই। চব বহি আছে, বহুত গাড়ী লাইন হৈ আছে, ভাড়া নাই। এনেকৈ হ'লে কেনেকৈ চলিব? মাৰ্কেটটো মই দেখাই দিছোঁ, চাই লওক চব আপোনালোকে। এই অটোবিলাক খালী ঘূৰি ফুৰিছে, কোনো ধৰণৰ মানুহ নাই। মাৰ্কেট পূৰা খালী। মই এইটো বেলতলা তিনিআলি যোনটো যোৱা ৰাস্তা হয়, চাৰ্ভেৰ মাজতে বহি আছোঁ। খালী অটো, যিমান অটো দেখিছোঁ চব খালী ঘূৰি ফুৰিছে। এই ভাড়া নাথাকিলে এনেই খালী ঘূৰি কি লাভ? মই বহি আছোঁ, খাই বৈ লৈ, ক'ত যাবি পায়নে? এতিয়া যে আপোনালোকৰ ৰেপিডৰ ৰিচাৰ্জ আহিছে, পাৰ ডে 9 ৰুপিজকৈ দেখাই আছে। এতিয়া আপোনালোকে ভাবি আছে যে 9 টকা এটা, কিন্তু 9 টকা নহয়। আপোনালোকে হিচাপ কৰি চাওক, 1 মাহত 270 টকা গৈ আছে। আৰু ৰেপিডোৱে ভাড়াটো কমাই নি আছে। আজি মই এটা বস্তু লক্ষ্য কৰিছোঁ, 70 ৰুপিজ, 74 ৰুপিজ
72 rupees তেনেকুৱা বুকিং আহি আছে। যেনেকৈ আমি ৰিচাৰ্জ কৰিছোঁ, ৰিচাৰ্জ কৰাৰ পিছত যদি এনেকুৱা বুকিং দিয়ে, কি চলাব গাড়ী? এতিয়াতে ভাড়ালৈ আহিলোঁ বেলতলা তিনিআলিৰ পৰা। বহুত টাইম ৰখাৰ পিছত এটা ভাড়া লাগিছিল। আপোনাৰ ফেঞ্চি বজাৰ এইটো নতুন নতুন পাৰ্কখন যে আছে তালৈ আহিছে। 151 পালোঁ। এই ছোৱালী তিনিজনী আহিছে, ইয়াতে ড্ৰপ কৰালোঁ। এতিয়া দেখাইছে ইহঁতকেইটা আহিছে ছোৱালী তিনিটা। মই ইয়াত আহি ড্ৰপ কৰালোঁ। এতিয়া আকৌ ভাড়াৰ কাৰণে ৱেইট কৰিব লাগিব। এইটো আপোনাৰ নতুন পাৰ্কখন যেন আছে, মাছখোৱা ৰোডটো। মই ইয়াতে আছোঁ বৰ্তমান। ইয়াতে ভিৰটো ইমান নাই। আজি পল্টন বজাৰ পালোহি, খালী খালী আহিছোঁ। কোনো ধৰণৰ মানুহ নাই, ভিৰ নাই, সেইটো কাৰণে খালী খালী আহিছোঁ। মই ইয়াতে অলপ জিৰণি লওঁ। গৰমটো বহুত দেৰি লাগিছেনে, কিমান ৰ'দ দি আছে। আৰু গৰমৰ কাৰণে এক গিলাচ লৈ ল'লোঁ চাহটো। এইটো গিলাচ খাই লওঁ। গৰমত ঠাণ্ডা খোৱাতকৈ এই চাহটো খোৱাটোৱে ভাল, বহুত ভাল। আপোনাৰ পেটটো ভৰ্তি হৈ থাকিব, ঠাণ্ডা হৈ থাকিব। সোৱাদটো বনাইছে, কিন্তু ভাল বনাইছে। মজা আহোঁ, এইটো বস্তু এটা খাওঁ। এইটো বস্তু মানে ভাল বনাই এজেগাতে, মই দেখাই দিছোঁ। এইটো উলুবাৰীৰ ওচৰতে হয়, হয়। তাৰ পৰা আহি পেলাই আপোনাক পল্টন বজাৰ পালে এইটো দেখিছে, তেল ডিপুটোৰ লগতে যোনটো এইটো আছে বেপাৰীটো, এই চাহটো বনায়। ইয়াত আহি খাই চাব, বহুত ধুনীয়া বনায় তেওঁ। মই তেওঁৰ পৰাই লৈ আহিছোঁ এগিলাচটো, চাই লওক কি ধুনীয়া বনাইছে। বহুত ৰকমৰ বস্তু দিয়ে, খাই বঢ়িয়া পাব, একবাৰ খাই চাব। পল্টন বজাৰৰ পৰা চিটি চেণ্টাৰলৈকে খালি আহিলোঁ। চিটি চেণ্টাৰতে ভাড়া লাগিছে, ডাউন টাউন হস্পিটেলৰ ওচৰত। সেইটো আহি ড্ৰপ কৰিলোঁ, 84 পালোঁ। তাৰপিছত আকৌ এটা বুকিং লাগিছে, মই দেখাই দিম স্ক্ৰীনত। এতিয়া সেইটো বুকিং মই পিক আপ কৰিব গৈ আছোঁ। ওচৰতে 400 মিটাৰমান দূৰত আছে। তাৰপিছত ড্ৰপ কৰি কিমান পালোঁ সেইটো দেখাই দিম মই আহি পালোঁহি ড্ৰপ লোকেশ্যনত। এইটো SBI ব্ৰাঞ্চ হয়, ইয়াতে আছোঁহি। ইয়াত আহি পেলাই মই ৰখি আছোঁ, ইয়াতে পিক আপ আছে। এতিয়া অহা নাই, মেডামে হ'ব নে দাদাই হ'ব গম পোৱা নাই। ৱেইট কৰিব কৈছে, ৱেইট কৰিছোঁ। যদি বাইদেউজনী আহিছে, তেওঁৱে যাব বোলা। এতিয়া নোযোৱা, এতিয়া নোযোৱা। You have received 82 rupees on BIM app. ড্ৰপ কৰিলোঁ, সৰু মাইনাজনী আহিছিল, ভাল লাগিল কথা পাতি। মই পালোঁ 82 টকা, 82 ৰুপিজ। তাৰপিছত এতিয়া আকৌ বৰবাৰীতে বহিব লাগিব, কাৰণ ভাড়াটো ইমান জল্দি জানাই, ক'ব নালাগে এইটো কথা। ঠিক আছে গাইজ, বেলতলাত বহি বহি এলাহ লাগি গ'ল। ভাড়া নাই কাৰণে চন্দননগৰ পালোঁ গৈ পেলাই। চন্দননগৰত এটা ভাড়া লাগিছে, অফলাইনে, আপোনাৰ ডাউন টাউনৰ বেক চাইডে থ'ব লাগে। মই 100 টকা ক'লোঁ, তেওঁলোকে 80 টকাৰ ওপৰত নিদিয়ে বোলো। ঠিক আছে, আহিলোঁ, আহি পেলাই ড্ৰপ কৰিলোঁ। তেওঁলোকে মোক কৈছে তোমাক বুলিহে 80 টকা বেছি দিছোঁ, এনে বোলে 58 দেখায়। ঠিক আছে, ৰেপিডটো খোলক, আপুনি ওচৰতে বুকিং কৰক, কিমান দেখায় মোক দেখাওক। তাৰপিছত দেখাইছে 80 টকা। অ' ভাইটি, হয় দিয়া, তোমাৰটোৱে ৰাইট। ইমান দিন আমি গাড়ী চলাইছোঁ, আমাকো আকৌ উল্টাই প্ৰশ্ন কৰে। আৰু এটা এনেকুৱা বেয়া লাইন হৈছে, এবাৰ ডাউন টাউনত বহিছোঁ, এবাৰ লাষ্ট গেটত বহিছোঁ, এবাৰ 6 মাইলত বহিছোঁ। কোনো ধৰণৰ বুকিং নাই, ভাড়া নাই। কমেও 2টা বজাৰ পৰা এতিয়া 5টা বাজিব হ'ল, কোনো ধৰণৰ ভাড়া এটা নাইকিয়া। বেকাৰ দিনটো হ'ল, ছানডে'টো ছানডে' একদম ভাড়া নাই। অতি বেছি 700 টকা এটা ভাড়া মাৰিছোঁ, তাৰ পৰা আৰু একো নাই। এনেকৈ হ'লে কি ভাড়া মাৰিব? তাততো মাৰ্কেটটো খালী খালীয়ে। মই আহি ক'ত বহি থাকোঁ, এনেকুৱা জেগাত বহি আছোঁ ভাড়া বিচাৰি। বেলতলা মেইন ৰাস্তা, তাৰপিছত যেতিয়া বহি আছোঁ মই ৰুক্মিণী গাঁও, এইটো যোনটো আপোনাৰ মেইন ৰুক্মিণী গাঁও ৰাস্তা হয়, তাতে বহি আছোঁ। কি কৰিব, উপায়তো নাই, ভাড়াই এনেকুৱা গতি কৰিছে। নাই, 2 নম্বৰত ৰেপিডো লগাই দিছে ৰিচাৰ্জ, ডেইলি 9 টকা, 10 টকাই। আৰে ভাড়া পাওঁ নাপাওঁ, এতিয়া আকৌ লগাইছে ৰিচাৰ্জ, মাহে 300 টকা। ৰেপিডো দিবলগীয়া হ'ল, কিন্তু ভাড়া দি আছে। দিবনে নে গাড়ী ভাড়া দিবনে, নে আপুনি ঘৰত বজাৰ কৰিব, নে কি কৰিব? যোনটো অটো মাৰ্কেট আছিল, মাৰ্কেটটো চেছ। আগতে কেব আছিল, কেববিলাকৰ ধৰি লওক ভাড়াবিলাক, যেতিয়া অটো আহিল, কেবৰ ভাড়াবিলাক খতম। এতিয়া অটো ভাড়াবিলাক খতম। ক'ত মানে কি কৰিব? চৰকাৰে কৈছে পেট্ৰলৰ গাড়ী কমাই চলাওক, আমি ইলেক্ট্ৰিক লৈছোঁ, ইলেক্ট্ৰিকত এয়া গতি। উপায় নাই আৰু। এনেকুৱা দিন আহিছে, 10 টকীয়া ভাড়া তুলি থাকিবলগীয়া হৈছে।
এতিয়া 3টা আনিলোঁ 50 টকা পালোঁ। আকৌ 1 কিলোমিটাৰ আহিছিলোঁ 50 টকা। এনেকুৱা গতি হৈছে, কি কৰিব, চলিবতো লাগিবই। গাড়ীবিলাকতো এনেই বহিয়ে আছে, এনেকৈ দৌৰি থাকে 50-60 টকা উলিয়াই আছোঁ। বুকিং আহিছে জাষ্ট, বুকিংটো হ'ল 450 মিটাৰ পিক আপ। তাকে গৈ আছোঁ পিক আপ কৰিবৰ কাৰণে। মানে বহুত টাইমৰ মূৰেহে ভাড়া আহিছে আজি। গৈ পেলাই দেখাই আছোঁ, মই ৰাস্তাত আহিছোঁ। গোটেই ৰাস্তাটো ভাঙা চিঙা ৰাস্তা হয়। পানী দেখিছে কেনেকুৱা ভাঙা চিঙা। কৰিলোঁ, মই পালোঁ 87 টকা। এতিয়া সন্ধিয়া হ'বলৈ হৈছে। কিন্তু ভাড়া চাড়া একো নাই, এনেইনো দৌৰি মেলি কি লাভ আছে। কিছু ৰুমলৈ যাওঁ নেকি, ৰুমত গ'লে কৰিব পাৰি। এতিয়া আকৌ ভাড়া বাঢ়িছে, এতিয়া যাম বুলি কওঁতে ভাড়াও আছে, এনেই ভাড়া নাই। এতিয়া আকৌ মোৰ গাড়ী চাৰ্জটো আজি মোৰ বহুত খাই গ'ল। এনেই বিনা কাৰণে বহুত জেগা ঘূৰিবলগীয়া হৈছে। এনেইতো 1% মান গ'ল, তেতিয়া আজি 1% অভাৰ গৈছে। ভাবিছোঁ এতিয়া যোৱাগৈ ভাল ৰুমলৈ। এনেই থাকি কি লাভ, ৰুমলৈ যাম বাৰু। এই গলিবিলাকত কিন্তু আহি ভাল লাগে। সেইকাৰণে মানে গাড়ী ঘোঁৰাটো যদিও আহি থাকে, অলপ ৰাস্তাটো ফ্ৰী হৈ থাকে না, সেইটো কাৰণে আহিব ভাল লাগে। এইবিলাকৰ কাৰণে বৰষুণ দিলে বিৰাট ভাল। যেতিয়ালৈকে বৰষুণ দিব তেতিয়া মানে ভাড়াটো চাৰ্জটো দিয়ে, এক্সট্ৰা চাৰ্জ এটা দিয়ে। আৰু বৰষুণ নিদিলে মানে নৰ্মেল, তাতকৈ কমহে। চানডেটো আজি বহুত কম, কি ক'ব। এইকেইদিনতো গম পাইছেই, ভিডিঅ' যোনে চাইছে, ইমান লেতেৰা ভাড়া দি আছে। মানে 1000 টকা এটা ইনকাম কৰিবলৈ বহুত দিগদাৰ হৈ আছে এতিয়া বৰ্তমান। মানে যিয়ে নতুন অটো লৈ আছে, ইলেক্ট্ৰিক অটো, কি কৰিব লৈছে মই বুজি পোৱা নাই হা। কিন্তু মাৰ্কেটটো গমেই নাপায় যে এইটো ভাবে যে চবেই অটো লৈ আছে, ইনকাম থাকে ভালেই। সেইকাৰণে সিহঁতেও এখন নতুন অটো লৈ আছে। অটো লৈ পেলাই ইনষ্টলমেণ্ট দিব পৰা নাই আৰু গাড়ীবিলাক টানি লৈ গৈ আছে। কৈ দিছোঁ ন, মই ৰেপিডত ভাড়া মাৰিলোঁ আপোনাৰ 549, মানে 550 টকা অনলাইন মাৰিলোঁ, আৰু অফলাইন এটা মাৰিলোঁ 200 টকা।